হেৰা যি দিবলৈ আছিলে সকলোবোৰ তুমি বান্ধি দিলানে বাৰু? মই সেই দেৰি নকৰোঁৱেই। মাজনীয়ে ফোন কৰিছিলে সিহঁতে বোলে মোক বাছ ষ্টেণ্ডৰ পৰা লৈ যাবগৈ। এই জোঁৱাই আৰু তাই কিবা সেই ডক্টৰ ওচৰলৈ আহিছিলে নেকি, কিবা দেখাবলৈ, তাৰ পৰা লৈ যাম বুলি কৈছে। আকৌ ইয়াত মই দেৰি কৰি থাকিলে মানে গাড়ী এফালে পাৰ হৈ গুচি যাব নহ'লে। দিয়া সোনকালে বান্ধি দিয়া। ইছ ৰাম, বৰ একেবাৰে সেই জীয়েক জোঁৱাইকৰ ঘৰলৈ যাব বুলি গাত একেবাৰে ঠাহনিয়ে নাই। সকলোবোৰ মোৰ বান্ধি হৈয়ে গ'ল। আপুনি অকল ওলাই পেলাই আগফালে আহিলে হ'ল। মোনা চোনাত ভৰাই চব মই ৰেডি কৰি থৈছোঁ। পিছে এটা কথা নহয়, সৰু মাজনী আৰু জোঁৱাই যে ডক্টৰ ঘৰলৈ আহিছে, কি হৈছে মানে জোঁৱাই? আমি দেখোন একো গমেই নাপাওঁ। জোঁৱাই কিবা গা বেয়া হৈ আছে নেকি? ময়ো ভালকৈ গম নাপাওঁ, সেই ফোনত কোৱাহে আৰু। মই সিহঁতৰ ঘৰলৈ গৈ ল'লেহে গম পাম। বাৰু এইবোৰ যদিও কিবা হৈছে গম পাবা নহয়, মই ফোন কৰিমগৈ নহয়। হ'ব দিয়া, তেতিয়া মই গৈ থাকোঁ। পিছে তুমি অকলে ঘৰত থাকিব পাৰিবানে? পাৰিম, অকলেই পাৰিম পাই। অকলে দেখোন থাকোঁ মই আগতে। একো নাই, মোৰ ভয়চোন নালাগে। ওচৰতে মানুহবোৰ আছেই দেখোন। আপুনি সেইবোৰ চিন্তা কৰি থাকিব নালাগে মোৰ কথা। যাওক এতিয়া যাওক, মোৰ লগত কথা পাতি থাকোঁতে আপোনাৰ দেৰিহে হ'বগৈ নহ'লে। ঠিক আছে বাৰু দিয়া, মই আহিছোঁ। সেই বাহিৰতে থৈছা নহয় মোনা চোনাবোৰ? অঁ আকৌ বাহিৰতে আছে সকলোবোৰ। ঠিক আছে দিয়া, মই আহিছোঁ। তুমি ভালকৈ থাকিবা আৰু মই গৈ পাই পেলাই ফোন কৰিম বাৰু। অঁ ঠিক আছে বাৰু, হ'ব দিয়ক। এইজনৰ একেবাৰে আজি খুব ফূৰ্তি। সৰুজনী ঘৰলৈ যাবতো, ডাঙৰজনী বুলি ঘৰলৈ যাওকচোন। আজিলৈকে বিয়া হোৱা ইমান বছৰ হ'ল, নাই এওঁ গৈ ভৰিয়ে দি নাপালেগৈ। ঘৰখনৰ পৰা মই হিলাবই নোৱাৰিলোঁ। ক'ব নোৱাৰোঁ আৰু মানুহজনৰ মন মগজুতনো সিহঁতক লৈ কি ধাৰণা সোমাই আছে একো নাজানো আৰু মই। ডাঙৰ মাজনীলৈ মোৰ বেয়া লাগে হেৰ। ইমান দিনৰ মূৰত আহে ঘৰখনলৈ, এদিনো শান্তিকৈ থাকিব নাপায়। সেইদিনাখনৰ কথাটো এতিয়াও চকুত ভাঙি আছে মোৰ। সঁচাকৈ দেই, কেতিয়া যে এনেকুৱা হ'ল নহয়, আৰু বুজালেও নুবুজে পায়। ডাঙৰ মাজনীকে ফোন এটা কৰিছোন, কিনো কৰিছে কিনো নাই। হেল্ল', অঁ মাজনী, কেনেকুৱা তোৰ ভালনে? ভালেই আৰু পাই, আছোঁ আমি। জোঁৱাই ক'লৈ গ'ল? অঁ কামলৈ গ'ল। অঁ দেউতা আজি নাই, ভণ্টি ঘৰলৈ গৈছে। দুদিনমান থাকিব হ'বলা, একেবাৰে গোটেইটো ঠাহনিয়ে পোৱা নাই। হা অঁ পাৰিম, অকলে থাকিব পাৰে দেই 3-4 দিনমান। পাৰিম অকল থাকিব। ওচৰতে সেই মিনতী বৰমাহঁতি আছে, আকৌ প্ৰমিলা বৰমাহঁতি। একো নাই, ভয় নালাগে মোৰ। গৰম কেনেকুৱা পাইছে পিছে? সঁচা কিবা বহুত গৰম দেই। ভালকৈ সেই খোৱা লোৱাবোৰ টাইমত কৰি থাকিবি, আৰু পানী দুনিবোৰ ভালকৈ খাবি অকণমান। জোঁৱাইকৈ কবি, শুনিছ নাই? মই থাকিম বাৰু দে, ভালকৈ চিন্তা নকৰিবি। হেৰি বাপেৰটো নাই এতিয়া, দুদিনমান থাকিব নহয়। তই নহ'লে বোলো পাক এটা মাৰিবিহি নেকি জোঁৱাইকে লৈ আহি পেলাই? অঁ হয় আকৌ। বাৰু দে চাই ল, তোৰ আকৌ ঘৰত কাম নহয়, সেইদিনাখন আহি গৈছেহিহে। দে হ'ব দে, মই বোলো তাকে ফোন এটা কৰিছোন। অঁ পিছে হেৰি নহয়, ভণ্টিলৈ ফোন কৰিছিল নেকি? জোঁৱাই বোলে গাটো বৰ ভাল নহয়, সৰু জোঁৱাই। ভণ্টি আৰু সি বোলে সেই হস্পিটেললৈ আহিছে পাই। কি হৈছে মই বৰ ভালকৈ গম নাপাওঁ। এতিয়া সেই মায়ে কওঁতে কি কয়, এই বাপেৰে কওঁতেহে গম পাম মই এতিয়া। তই সেই খবৰটো ল'বিচোন, কিনো হৈছে বা। মই গম পালেও মই জনাম বাৰু দে। ঠিক আছে বাৰু দে, ঠিক আছে। অঁ ডাঙৰজনী দে বেয়া লাগে পাই, ইমান কষ্ট কৰি খাইছে নহয়। গৰমখনত কেনেকৈ হৈছে ঠিকান নাই। আমি এতিয়া ইয়াত AC লগাই থাকিব পৰা নাই। সিহঁতি বাৰু কেনেকৈ আছে? সৰুজনী বাৰু যে কি নহওক ভাল ঘৰতে পৰিলে, ডাঙৰ মাজনীহে বাৰু কপালত কি আছে আৰু সেয়াই হ'ল আৰু। কপালৰ দিখনিনো আমি কেনেকৈ হলাম? তাই যেনেকৈ আছে সুখে থাকিলে হ'ল আৰু দেই ছোৱালীজনী। যাওঁ এওঁ সেই ভাত পানী খাই যাওঁ, বাচনকেইটা তেনেকৈ আছে নহয়, ধুই লওঁগৈ। আৰু ময়ো ভাত কেইটামান খাই লওঁগৈ পাই। ছাৰ, মোৰ ৰিপৰ্টত কি ওলালে বাৰু? ৰিপৰ্টত মানে আচলতে মানে ছাৰ আপুনি এনেকৈ মানে কিয় কৰি আছে? কি হৈছেনো ছাৰ? কওকচোন ছাৰ, আমাক খুলি পেলাই কওক। আপুনি এনেকুৱা কৰিলে দেখোন আমাৰ আৰু বেছিহে ভয় লাগিব। ছাৰ কি হৈছে কওকচোন ছাৰ? হয় ছাৰ, কি হৈছেনো মোৰ কওকচোন বাৰু। আচলতে মানে আপোনাৰ কিডনী দুটা ফেইল হৈছে। কি ছাৰ আপুনি মোক কি কথা কৈছে? হয় মিছেছ চৌধুৰী, মই সত্য কথাই কৈছোঁ। আচলতে যিমানকেইটা টেষ্ট কৰিলোঁ গোটেইকেইটাতে পজিটিভহে ওলাইছে। এওঁ আচলতে বহুত দিনৰ পৰা কঁকাল বিষ বা পেটৰ বিষ এনেকুৱা ধৰণৰ বস্তুবোৰ হৈ থাকে, আৰু ছেকেণ্ড পানী মেবি কমকৈ খায় নেকি, তাৰ কাৰণে বহুত দিনৰ পৰা হৈ আছিলে। অলপ হয় আকৌ ভাল হৈ যায়, সেইটো কাৰণে তেওঁ চাগে ইমান গুৰুত্ব দিয়া নাছিলে। কিন্তু এইটো একেবাৰে শেষ পৰ্যায়। মানে আমাৰ হাতত আৰু বেলেগ এক্সট্ৰাকৈ একো উপায় নাই। যদি আপোনালোকে যোগাৰ কৰিব পাৰে, যদি কোনোবা মহান দানবীৰ আছে, কোনোবাই যদি আপোনালোকক এটা কিডনী দিয়ে, তেতিয়াহ'লে এওঁ আমাৰ মাজত আকৌ এনেদৰে থাকিব। যদিহে কোনো নোলায় তেতিয়াহ'লে এওঁ এইখন পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে বিদায় ল'ব লাগিব।
ছাৰ আপুনি আপুনি এইবোৰ কি কথা কৈছে ছাৰ ছাৰ আচলতে মই এইখন পৃথিৱীত আপোনালোকৰ মাজত জীয়াই থাকিব বিচাৰোঁ ছাৰ আপোনাক যিমান টকা লাগে মই সিমান টকা দিম ছাৰ আপুনি টকাৰ কাৰণে অকণো চিন্তা নকৰিব খালি ছাৰ মোৰ চাৰ্জাৰীটো আপুনি কমপ্লিট কৰক কেনেবাকৈ হ'লেও আপুনি মোক এটা কিডনী আনি ইয়াত লগাই দিয়কহি ছাৰ প্লিজ কৈছোঁ ছাৰ আপুনি টকাৰ কাৰণে অকণো চিন্তা নকৰিব মই আপোনাক সকলোবোৰ দি দিম যিমান লাগে যিমান কোটি কোটি টকা লাগে মই আপোনাক সকলোবোৰ দিম ছাৰ খালি আপুনি মোক খালি আপোনালোকৰ মাজত জীয়াই ৰাখক ছাৰ ছাৰ মই আপোনাক ভয় ধৰিছোঁ ছাৰ আপুনি কেনেবাকৈ হ'লেও মোৰ মানুহজনক আপুনি বচাওক ছাৰ বচাওক সেয়া নহ'লে এই পৃথিৱীত আৰু মোৰ এওঁ বাদে কোনো নাই ছাৰ আপোনাক প্লিজ কৈছোঁ ছাৰ কিবা এটা কৰি হ'লেও এওঁক আপুনি বচাওক ছাৰ বচাওক মিষ্টাৰ চৌধুৰী আপোনাৰ যিটো বেমাৰ হৈছে আপোনাৰ কিডনী দুয়োটাই ফেইল হৈ গৈছে ইয়াত টকাৰ কোনো কথাই নাহে যদি কোনোবা দানবীৰ পায় তেতিয়াহ'লে তেওঁক লৈ আহিব তেতিয়া তেওঁৰ পৰা এটা কিডনী আপোনাক দিয়াই দিব পাৰিম তেতিয়া আপুনি ধুনীয়াকৈ জীয়াই থাকিব পাৰিব টকা যিমান থাকিলেও সেইটো কথা নাই আচলতে এই অপশ্যনটো আমাৰ ওচৰত নাই যদি আপুনি তেনেকুৱা কোনোবা মানুহ পায় তেতিয়াহ'লে আপুনি ইয়ালৈ লৈ আহিব তেওঁক আৰু মইতো যিমান পাৰোঁ চেষ্টা কৰিম যাতে আপোনাক আমাৰ মাজত ধুনীয়াকৈ ৰাখোঁ বা আমাৰ মাজত জীয়াই ৰাখোঁ কিন্তু যদি তেওঁ তেনেকুৱা ধৰণৰ কোনো মানুহ নাপায় তেতিয়াহ'লেহে আই এম ছ' চৰি ঠিক আছে বাৰু আপোনালোকে যিমান পাৰে অতি সোনকালে মানুহ বিচাৰক যদি মানুহ বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব এতিয়ালৈ মই আহিছোঁ মোৰ মানে কেবিনত আৰু বেলেগ পেচেণ্ট আছে ঠিক আছে বাৰু ছাৰ আমি যিমান পাৰোঁ চেষ্টা কৰিম আৰু আপুনিও পাৰিলে ছাৰ চেষ্টা কৰিব বাৰু ঠিক আছে হেৰি এইবোৰ এটা নোহোৱা নোপোজা ঘটনা কেনেকৈ হ'বলৈ পালে এইবোৰ আপোনাৰ যে ইমান এটা ডাঙৰ বেমাৰ হৈছিলে আমি কোনেও দেখোন গমেই পোৱা নাছিলোঁ এতিয়া কি কৰোঁ বাৰু তেনেকুৱা মানুহ আমি ক'ত পাম কি কৰিম কওকচোন আপুনি নাজানো মইতো একো ভাবিয়ে পোৱা নাই কি হ'ব নাজানো মানুহ যদি নাপাওঁ তেতিয়া কি হ'ব মই সকলোকে এৰি এই পৃথিৱীৰ পৰা যাবগৈ লাগিব নেকি এনেকৈনো কিয় কৈছে ৰ'ব এতিয়া আমাৰ হাতত বহুত সময় আছে আৰু ছাৰেও তেনেকুৱা কোনোবা মানুহ বিচাৰিব নহয় আৰু আমিও বিচাৰিম এতিয়া ঘৰতে বলকচোন বাৰু আপুনি এতিয়া ৰেষ্টত থাকিব লাগিব এনেকৈ ঘূৰা ফুৰা কৰি থাকিলে নহ'ব মা দেউতাৰ লগত মই কথাটো পাতি চাওঁচোন কোনোবা আছে নেকি বা ওচৰ চুবুৰীয়া আমিও কাৰোবাক সুধি চাওঁ কোনোবা যদি তেনেকুৱা মানুহ আছে তেতিয়াহ'লে আমি যিমান পইচা লাগে সিমান দি দিম কিন্তু এটা কিডনীহে অকল আমাক দিব লাগে তাৰ কাৰণে আমি সকলোকে জনাই দিব লাগিব খবৰটো আপুনি এতিয়া বলকচোন ঘৰলৈ তুমিয়ে কোৱাচোন আজিৰ যুগত ইমানো দানবীৰ কৰ্ণ কোন আছে যোনে যে মোক এটা কিডনী দি দিব মই কেনেকৈ কি কৰিম একো ভাবি পোৱা নাই নাজানো আৰু ভগৱানক অকল এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে কোনোবা এজনটো মহান ব্যক্তি ওলায় যাতে মোক এটা কিডনী দিব পাৰে ওলাব নিশ্চয় ওলাব আপুনি এতিয়া এইবোৰ কথা চিন্তা কৰি নিজৰ গাটো আৰু অকণ বেছি বেয়া কৰিব ল'ব নালাগে বলক এতিয়া ঘৰলৈ বলকচোন ঠিক আছে বাৰু আহা জোঁৱাই তুমি এইবোৰ কথা লৈ অকণো চিন্তা নকৰিবা নিশ্চয় কোনোবা নহয় কোনোবা মানুহক পাবাই তুমি চিন্তাই নকৰিবা ভগৱান আছে নহয় তুমি যেতিয়া কাৰো লগত বেয়া কৰা নাই তোমাৰ লগতো কেতিয়াও বেয়া নহয় তুমি চিন্তা নকৰিবা জোঁৱাই কিন্তু তুমি ইমান বেছি হোৱালৈ কিয় ৰখি আছিলা অকণো মানে গমেই নাপালা যে ময়ো আচৰিত হৈছোঁ পাই দেউতা মই গম পোৱা হ'লে আগতে চিকিৎসা কৰিলোহেঁতেন মই একো গমেই নাপাওঁ মোৰ বহুত ভাগৰ লাগে অকল মই শুইয়ে থাকোঁ পিছফালে কেতিয়াবা কঁকালটো বিষায় ইমান বেছিও নিবিষায় মানে ডক্টৰৰ ওচৰত দেখাব পৰাকৈ অলপ বিষাই থাকে কিটিক কৈ থাকে মই ইমান যে এনেকুৱা হৈ আছোঁ দেউতা ভবাই নাছিলোঁ পাই নাজানো আৰু ভগৱানে মূৰত কি কৰিব ওলাইছে যদি মই আপোনালোকৰ মাজৰ পৰা গুচি যাওঁ দেউতা মোৰ মানুহজনী কি হ'ব দেউতা মোৰ মানুহজনী কি হ'ব তাইক কোনে চাব জোঁৱাই তুমি অকণো চিন্তা নকৰিবা ৰ'বা আমি আছোঁ নহয় আমি তোমাৰ লগত এইবোৰ এনেকুৱা কেতিয়াও হ'বলৈ নিদিওঁ হেৰি আপুনি ইমানকৈ কি চিন্তা কৰি আছেনো একো নহয় ভাল হ'ব আপুনি টেনশ্যন ল'ব নালাগে নহয় আমি আছোঁ নহয় মাজনী তই মাৰলৈ ফোন কৰি সকলোবোৰ কথা ক'লিনে বাৰু অঁ দেউতা মাক মই সকলোবোৰ কথা কৈছোঁ ফোন কৰি মায়ে কিবা এটা কৰিম বুলি কৈছে আৰু এওঁক চিন্তা কৰি মনা কৰিছে আপুনি চিন্তা নকৰিব মা আছে নহয় ঠিক হৈ যাব আপুনি চিন্তা নকৰিব মায়ে নিশ্চয় কিবা নহয় কিবা এটা কৰিবই খালি ডক্টৰে যিমান পাৰে সোনকালে এই কামটো কৰিবলৈ কৈছে সেইটো কাৰণে অকণমান মানে লৰালৰি কৰিব লাগিব হ'ব দে মাজনী তই চিন্তা নকৰিবি মায়ে নিশ্চয় কিবা এটা নহয় কিবা এটা কৰিবই পিছে এতিয়া যা আমালৈ কিবা অকণ বনাগৈ বৰ ভোক লাগি আহিছে ঠিক আছে দেউতা আৰু আপুনিও অকণমান বিচনাতে ৰেষ্ট ৰখি আহক মই কিবা এটা বনাই আনোগৈ অঁ ঠিক আছে দিয়া হে প্ৰভু এইটো কি কথা শুনালা বাৰু তুমি মোৰ জোঁৱাইটো গাতহে এনেকুৱা এটা বেমাৰ দিবলৈ পালানে বাৰু কি কৰোঁ বাৰু এতিয়া এনেকৈ ভাবি থাকিলে মানে একো নহ'ব জোঁৱাই এইটো বেমাৰৰ পৰা কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ সেইটো কথাই চিন্তা কৰিব লাগিব ডাঙৰ মাজনীকে ফোন এটা কৰোঁ নেকি ডাঙৰ মাজনী কিবা এটা কৰিব পাৰে নেকি হেল্ল' অঁ মাজনী কি কৰিছ তই ভালনে তোৰ মাজনী কথা এটা হ'ল নহয় এই সৰু জোঁৱাই বৰ ডাঙৰ বেমাৰ এটা হৈছে
মই এতিয়াহে গম পাইছোঁ অলপতে। তাৰ বোলে 2টা কিডনিয়ে ফেইল হৈ গৈছে। এতিয়া ডক্টৰে কিডনি দিলেহে মানে তাক বচাব পাৰিব, নহ'লে বোলে সি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় হ'ব লাগিব। তাকেহে ডক্টৰে কিডনি চিডনি একো যোগাৰ কৰিব নোৱাৰে। কি কৰোঁ বাৰু? আৰু সৰু যোৱা যদি এই পৃথিৱীৰ পৰা গুচি যায়গৈ, মাজনী কাৰ লগত থাকিব? এতিয়ালৈকে একো এটা সতি সন্তানো হোৱা নাই সিহঁতৰ। তাকেইতো মাজনী কি কৰোঁ বাৰু? দেউতাৰ তাতে আছে গৈ পেলাই। একোৱে চিন্তা কৰিব পৰা নাই। কি কৰোঁ তাকেহে ভগৱানে বোলো আমাৰ ঘৰতহে এনেকুৱা বস্তুবোৰ বেমাৰবোৰ দিবলৈ পালে দেই। কি কৰোঁ বাৰু চাচোন। মই মানুহ বিচাৰিছোঁ, আৰু মানুহ যিমান টকা দিলেও কেনেকৈ দিব বাৰু কচোন তই? হয় নাই কচোন? সেইটোৱেতো, এতিয়া যিমান কোটি টকা থাকিলেও মানুহ এটা পোৱা নাই, গম পাওঁনে? তাকেইতো কি কৰোঁ বাৰু, একো ভাবি পোৱা নাই। ঠিক আছে বাৰু দে, তই যদি পাৱ মোক ফোন কৰিবিচোন। দে হ'ব বাৰু দে। ঠিক আছে। ছোৱালীজনীয়ে নিশ্চয় কিবা এটা কৰিব, তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তুমি এতিয়া এনেকৈ মনটো বেয়া কৰি থাকিব নালাগে। চোৱা, মানুহৰ জীৱনত কাৰ কেতিয়া কি হয় কোনেও নাজানে। এতিয়া কি কৰিবা আৰু, শালপতিৰ লগত এনেকুৱা এটা হৈছে, বৰ নুমোজা নোপোজা ঘটনা এটা হ'ল। তাকে হেপাই ইমান বেয়া হ'ল হোৱালৈ কেনেকৈ আছে বাৰু? সি বাৰু অকণো গম নাপালেনে? একোৱে গম নাপালে বোলে, নাজানো আৰু। এতিয়া যদি জোঁৱাই কিবা এটা পটককৈ হৈ যায়, ভণ্টি কি হ'ব কওকচোন আপুনি? ভণ্টি কাৰ লগত কেনেকৈ জীয়াই থাকিব? এতিয়ালৈকে সিহঁতৰ সতি সন্তান এটাও নাই, কেনেকৈ থাকিব বাৰু? কেনেবাকৈ কৰি হ'লেও কিবা এটা কৰি হ'লেও আমি জোঁৱাইক আমাৰ মাজত বচাই ৰাখিব লাগিব বচাই। জোঁৱাই আমাৰ মাজত বাচি থাকিব, তুমি চিন্তা কৰিব নালাগে। আৰু তুমি আৰু তোমাৰ ভণ্টি যেনেকুৱা, মই আৰু সি তেনেকুৱাই নহয় জানো? একে ককাই ভাই নিচিনাহে, খালি সি যেনিবা অকণমান ধনী, মই যেনিবা অকণমান দুখীয়া। ডিফাৰেঞ্চটো সিমানটোৱেই। তুমি চিন্তা নকৰিবা। তুমি ভণ্টিক ফোন কৰি ক'বা ডক্টৰৰ লগত কথা পাতিবলৈ। এটা কিডনি তাক ময়ে দি দিম। কি কিডনি আপুনি দিব? আপুনি আকৌ কিয় দিব? তুমি তোমাৰ ভণ্টিৰ যদি এনেকুৱা হ'লহেঁতেন তুমি জানো দিম বুলি নকলাহেঁতেন? ঠিক মোৰ তেনেকুৱা হৈছে। ময়ো তাক মোৰ নিজৰ ভাইটি বুলি ভাবোঁ। হ'ব দিয়া, এটা কিডনি লৈ মানুহ বহুত দিন জীয়াই থাকিব পাৰে। আৰু এটা কিডনি তাৰ ওচৰত থাকিব, এটা কিডনি মোৰ ওচৰত থাকিব। আমি দুয়োটা ধুনীয়াকৈ জীয়াই থাকিব পাৰিম তোমালোকৰ লগত। তোমালোকৰ মাজত আমি ধুনীয়াকৈ থাকিব পাৰিম, গম পাইছানে? চিন্তা কৰিব নালাগে, মোৰ একো নহয়। খালি ভণ্টিক কৈ দিবা যে মই কিডনিটো দিম বুলি তাক ক'বলৈ মানা কৰিবা, কাৰণ মই দুখীয়া নহয় আকৌ। মোৰ কিডনি ল'ব নাই, তাৰো ঠিকান নাই। আপুনি এইবোৰ কৰাৰ আগত ভালকৈ এবাৰ ভাবি চাইছেনে বাৰু? আপুনি নহ'লে মই কেনেকৈ জীয়াই থাকিম? নালাগে, নহ'লে আপুনি এইবোৰ দিব, বেলেগ মানুহ পাম নহয়। আৰে আজিৰ যুগত এনেকুৱা কোনো মানুহ নাই যে কি নিজৰ দেহৰ এটা অংগ লোকক দি পেলাই জীৱন ৰক্ষা কৰিব। কোনেও নিদিয়ে, লাগিলে তুমি যিমানে টকা ঢালা। মই দিম বুলি কৈছোঁ নহয়, আৰু তুমি চিন্তা কৰিব নালাগে। মই তোমাৰ মাজত ধুনীয়াকৈ সুস্থ হৈ থাকিম, গম পাইছানে? মই থাকিম নহয় তোমাৰ লগত, তুমি চিন্তা কৰিব নালাগে। আৰু এটা কিডনি লৈ মানুহ আজিকালি জীয়াই থাকেও। আজিকালি কিমান কি ঔষধ পায় তুমি এইবোৰ একো নাজানা। তুমি খালি ভণ্টিক ফোন কৰি কৈ দিয়া, আৰু বেছি লেট কৰিবলৈ মানা কৰিবা। ঠিক আছে, হ'ব বাৰু দিয়ক। মোৰ মানুহজন সঁচাকৈ মহান। হে ভগৱান, এওঁক সুস্থ কৰি ৰাখিব, এওঁৰ লগত সদায় থাকিব। আৰু আপুনি এনেদৰেই সৰু জোঁৱাইকৰ অপাৰেশ্যনটো সম্পন্ন হ'ল। আৰু সৰু জোঁৱাইকক যে ডাঙৰ জোঁৱাইকে কিডনি দি পেলাই তেওঁৰ জীৱনটো ৰক্ষা কৰিলে, সেই কথা এতিয়ালৈকে সৰু ভনীয়েক আৰু মাক আৰু ডাঙৰ জীয়েকৰ বাদে বেলেগ কোনেও গম নাপাইছিলে। আহকচোন তাৰ পিছৰখিনি চাওঁ কি হয়। জোঁৱাই, এতিয়া চিন্তাৰ অকণো কাৰণ নাই। এতিয়া তুমি একেবাৰে বিপদমুক্ত। তুমি আমাৰ মাজত আকৌ আগৰ দৰে থাকিব পাৰিবা। জোঁৱাই, মই কৈছিলোঁ নহয়, নিশ্চয় কোনোবা মহান ব্যক্তি ওলাবই, কাৰণ তুমি কাকো অন্যায় কৰি থোৱা নাই। তোমাৰ লগতনো ভগৱানে কিয় অন্যায় কৰিব, নহয়নে বাৰু জোঁৱাই? হয়, দেউতা ঠিকেই কথা কৈছে। আপুনি এতিয়া একেবাৰে বিপদমুক্ত। আপুনি অকণো চিন্তা নকৰিব, আপুনি আমাৰ মাজত আগৰ দৰে থাকিব পাৰিব। বাৰু বুজিছোঁ, মই এতিয়া বিপদমুক্ত। কিন্তু আজিৰ যুগত কোন ইমান মহান ব্যক্তি ওলালে, কোন ইমান দানবীৰ কৰ্ণ ওলালে, যিয়ে মোক তেওঁৰ এটা কিডনি মোক দিছে? কোন হয় তেওঁ? মা আৰু দেউতা, আপোনালোকে তেওঁক দেখিছিলেনে বাৰু? নাই, মই দেখা নাই। সৰু মাজনী আৰু মায়েহে তেওঁৰ লগত কথা পাতিছিলে। কোনোবা গাঁৱৰ বোলে বৰ দুখীয়া মানুহৰ ল'ৰা, সেয়েহে মানে পইচাৰ অভাৱতে চাগে পৰি পেলাই কিডনি এটা দি থৈ গৈছে। জোঁৱাই, মই কওঁ শুনা, সেইজন কোন ইমান মহান ব্যক্তি যিয়ে তোমাক আজিৰ যুগতো তেওঁৰ ভাগত এটা কিডনি দি পেলাই তোমাক আমাৰ মাজত জীয়াই ৰাখিছে। তেওঁ অন্য কোনো নহয়, তোমাৰ ভিনদেউ, মোৰ ডাঙৰ ছোৱালীজনী জোঁৱাই, গম পাইছা? কি মা এইবোৰ আপুনি কি কৈছে? হেৰা, তুমি এইবোৰ কি কথা কৈছা? ডাঙৰ জোঁৱাই কিডনি দিছে? হয়, আপোনাক মোৰ ডাঙৰ ভিনদেউৱে আপোনাক এটা কিডনি দি পেলাই বচাই ৰাখিছে আমাৰ মাজত, আকৌ আপোনাক জীয়াই তুলিছে। মই কৈছিলোঁ নহয়, ধন সম্পত্তি সকলোবোৰ নহয়, দুখীয়া নিচলা বুলি আপুনি ভিনদেউক কম ঠাট্টা মস্কাৰ মাৰিলেনে বাৰু? কম তেওঁক ঠাট্টা মাৰিনে বাৰু? এতিয়া এটা কিডনি কোনেও দিবলৈ আপোনাক
সক্ষম নহ'ল, গম পাইছে। আনকি ময়ো মই আপোনাৰ এটা কিডনী দিব নোৱাৰিলোঁ, কিন্তু ভিনদৈ সেইবোৰ একো নাভাবি নিচিন্তি আপোনাক এটা কিডনী দিছে, যাতে আপুনি আমাৰ মাজত জীয়াই থাকক। কাৰণ আপোনাৰ বাদে মোৰ আৰু কোনো নাই বুলি তেওঁ জানেই। কিন্তু আপুনি ইমান মহান মানুহজনক আপুনি ইমান যে ঠাট্টা মস্কাৰ মাৰে, মই সঁচাকৈ ভাবিলে মোৰ এতিয়াও লাজ লাগে। আৰু দেউতা, তোমাকো মই কৈছোঁ এইখিনি কথা ভালদৰে শুনি লোৱা। সঁচাকৈ জোঁৱাই, সৰু মাজত ঠিক কথাই কৈছে। তুমি আৰু দেউতাই বাৰু তেওঁলোকক অলপ ঠাট্টা মাৰানে বাৰু? দুখীয়া নিচলা বুলি। এতিয়া তোমাক যিমান টকা ধন থাকিও তুমি বাচিব নোৱাৰিলাহেঁতেন, যদিহে তোমাক জোঁৱাই কিডনী এটা দান নকৰিলেহেঁতেন, গম পাইছা? সেয়েহে ধন সম্পত্তিক লৈ ইমান অহংকাৰ নকৰিবা, গৰ্ব কেতিয়াও নকৰিবা। কাৰ কেতিয়া কি হৈ যায় কোনো গম নাপায়। এতিয়া তোমাৰ ওচৰত ইমান কোটি কোটি টকা থাকিও ডক্টৰে কি ক'লে তোমাক? যিমান টকা দিলেও তেওঁলোকে তোমাক কিডনী এটা যোগাৰ কৰি দিব নোৱাৰে। কিডনীটো তোমাক এতিয়া আমাৰ নিজৰ মানুহে দিলে, নহয় জানো? কোৱাচোন। মা, সঁচাকৈ মই বৰ অহংকাৰী হৈ পৰিছিলোঁ। মই বা আৰু ভিনটোক বাৰু অলপ ঠাট্টা মস্কাৰ মাৰিলোনে? তেওঁলোকৰ টকা নাই বুলিকে মই তেওঁলোকক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, কিন্তু তেওঁলোকে সেইবোৰ একো নধৰি পেলাই মোৰ নিচিনা এই অহংকাৰী মানুহজনক বচাবলৈ আগবাঢ়ি আহিলে। মা, বা আৰু ভিনটোক মাতকচোন, এবাৰ মাত দিয়ক। ৰ'বা, আহিব সিহঁতি এতিয়া। জোঁৱাই, তুমি এতিয়া গাটো ভাল পাইছানে অকণমান? পাইছোঁ বা, পাইছোঁ। ভিনদেউ, বা, মোক আপোনালোকে ক্ষমা কৰি দিয়ক। পাৰে যদি ক্ষমা কৰি দিয়ক। আজি হয়তো আপোনালোকে নোহোৱা হ'লে চাগে মই ক'ত থাকিলোগৈহেঁতেন ঠিকান নাই। হে প্ৰভু, মই ইমান যে ভাল মানুহৰ লগত ইমান বেয়া কৰিছিলোঁ কেতিয়াও ভবা নাছিলোঁ। মই যে ধন সম্পত্তি পাই যে ইমান অহংকাৰী হৈ যাম, এই বিষয়ে মই কেতিয়াও ভবা নাছিলোঁ। বা, ভিনদেউ, মোক ক্ষমা কৰি দিয়ক, ক্ষমা কৰি দিয়ক। ভিনদেউ, আপুনি নোহোৱা হ'লে হয়তো আজি মই আপোনালোকৰ মাজত নাথাকিলোহেঁতেন জীয়াই পেলাই। মোক ক্ষমা কৰি দিয়ক ভিনদেউ, মোক ক্ষমা কৰি দিয়ক। একো নাই দিয়া জোঁৱাই, তুমি এতিয়া এইটো অৱস্থাত ক্ষমা বিচাৰি পেলাই দুখ কৰিব নালাগে। মই আচলতে কি ভাবিলোঁ জানা, যেতিয়া মোৰো নিজৰ কোনো ভাই ককাই নাই, তুমিয়ে জানো মোৰ একমাত্ৰ ভাই নহয়, সেয়েহে মই তোমাক বচাবলৈ অকণ সংকোচ নকৰিলোঁ। আৰু একো নহয়, মানুহৰতো ভুল হয়ে দিয়াচোন, মানুহ মাত্ৰে ভুল হয়, আৰু মানুহে ভুল হ'লেহে শুদ্ধটো কি হয় তেতিয়াহে জানিব পাৰি। একো নাই দিয়া, চিন্তা নকৰিবা, তুমি খালি ভালে থাকা সদায়। জোঁৱাই, ডাঙৰ জোঁৱাই, তুমি সঁচাকৈ বহুত মহান, বহুত মহান। আজি ময়ো বহুত লাজ পাইছোঁ। তোমাক মই ধেমালিখিনি ঠাট্টা নমস্কাৰ কৰিলোঁনে বাৰু? দুখীয়া নিচলা বুলি বহুত হাঁহিলোঁ মই তোমাক। জোঁৱাই, আচলতে এতিয়াহে গম পাইছোঁ, ধন টকা পইচাই সকলোবোৰ নহয়, মানুহৰ মন আৰু আন্তৰিকতাটো মেইন বস্তু। আজি এইটো সুযোগতে ময়ো তোমাক ক্ষমা বিচাৰিছোঁ জোঁৱাই। মোক তুমি ক্ষমা কৰি দিব পাৰিবনে জোঁৱাই? দেউতা, আপুনি মোৰ দেউতা হয়। দেউতা নিজৰ পিতেকক জানো ক্ষমা খোজে? আপোনাৰ কথাবোৰত মই অকণো বেয়া নাপাওঁ, কিন্তু মনটো অকণ বেয়া লাগে, হ'লেও মই ধৰি নাথাকোঁ। আৰু এতিয়া এইবোৰ বাদ দিয়ক। আৰু এই হস্পিটেলৰ ভিতৰত এতিয়া এইবোৰ কথা পাতি থকা পৰিস্থিতিও নাই। ইয়াত ডক্টৰ যদি ইমানগাল মানুহ সোমাই থকা দেখে নহয়, আমাক গালি পাৰিব। সেয়েহে আমি অকণমান বাহিৰলৈকে যাওঁ আৰু সোনকালে ৰিলিজ দিয়া কাগজ পাতিবোৰো মই ব্যৱস্থা কৰোঁগৈ। ভিনদেউ, আপুনি যাওক। এই ৰিলিজ দিয়া কাগজ পাতিবোৰত আপুনি সেই চাইন টাইন কি মাৰিবলৈ আছে মাৰকগৈ। সঁচাকৈ আজি মই বহুত লাজ পাইছোঁ, বহুত লাজ পাইছোঁ। এনেকুৱা আৰু জীৱনত মই কেতিয়াও নকৰোঁ। আজিৰ পৰা আমি ধুনীয়াকৈ মিলিজুলি থাকিম। মই এতিয়াহে গম পাইছোঁ, টকাই সকলোবোৰ নহয়, আচলতে মানুহৰ মন আৰু আন্তৰিকতাটো মেইন বস্তু। ভিনদেউ, আপুনি মোক আকৌ কৈছোঁ, মোক ক্ষমা কৰি দিয়ক। আজিৰ পৰা আমি নিজৰ ককাই ভাইৰ দৰে থাকিম। মই মোৰ ভুলবোৰ এতিয়াহে ধৰিব পাৰিছোঁ। আৰে শালপতি, মই তোমাক কিমানবাৰ কৈ আছোঁ, এইটো অৱস্থাত এইবোৰ কথা কোৱা এতিয়া পৰিস্থিতি নাই। তুমি ৰেষ্ট লোৱা। মই তোমাৰ একো কথাই ধৰি থকা নাই, আৰু মই এইবোৰ কথা কেতিয়াও নধৰোঁ। তুমি চিন্তা কৰিব নালাগে। এতিয়া তুমি ৰখা, মই কাগজ পাতিবোৰ ঠিক কৰোঁগৈ।